So this is the all new facelifted Sonet. So Sonet kind of facelifted variant of apnar exterior apnar change korise, so interior to apnar kichon change korise. Aru etu apnar variant to jonto dekhaiso, etu variant to apnar upor pa tolle sabo pare. Etu apnar STX variant, jonto apnar X line bile eta koy je STX ase niki most probably. So X line hoy. So X line karne apnar variant to apnar black dekhibo paise, black apnar roof dia ase, so black dia ase বস্তুটো সো ভাল লাগিছে এটো আপোনাৰ স্পোর্টস লাইনত পৰে বস্তুটো আৰু ইয়াত আপোনাৰ দেখিব পাইছে যোনটো এখন আপোনাৰ কম্পেক্ট এসইউভি ফৰে ডেফিনেটলি যোন আপোনাৰ ব্ৰেজা এক্সইউভি 300 এবোৰ আপোনাৰ কম্পিউটাৰ পৰে সো এটো আপোনাৰ অটোমেটিক ভেৰিয়েন্ট হয় ডেফিনেটলি সো এটো পাৰ্কত আছে ৰিভার্স নিউট্রাল ড্রাইভ এনে কৰিব পাৰে ম্যানুয়াল আপোনাৰ হ্যান্ড ব্ৰেক দিয়া আছে সো টিপিক্যালি আপোনাৰ ফ্লোটিং ইনফ্লুয়েন্স সিস্টেম দিয়া আছে automatic climate control automatic AC সব দিয়া আছে traction control দিয়া আছে ventilated seat দিয়া আছে আৰু আপোনাৰ pedal shifter দিয়া আছে obviously automatic ভেঙা pedal shifter দিয়া আছে এটো সে লিখো যে traction control দিয়া আছে সো কিয়া obviously interior to এনো ধুনিয়া হয় সো ইয়াতো কোনে তো সনে তো আপোনাৰ ডেফিনেটলি ধুনিয়াই পাবো আৰু এটা বস্তু ভাল লাগিছে মোৰ লাইক বস ইনফোটেইনমেন্ট বসৰ আপোনাৰ যোনটো দিয়া আছে বছৰ কাৰণে আপোনাৰ যোনটো দিয়া আছে লাইক মিউজিক সিস্টেম বছৰ আপুনি পাব সনেটত সো ইটস ৰিয়েলি গুড মানে হা আৰু বাকি এই বস্তুটো দিয়া আছে আপোনাৰ ম্যাগাজিন হোল্ডাৰ ইয়া প্লে দেখিব আছে এটো আপোনাৰ ম্যাগাজিন হোল্ডাৰ ইয়াত আছে ইয়াত আপোনাৰ বস্তু থব পাৰি এটো আপোনাৰ মিৰৰ আছে আৰু বাকি ইয়াত আপোনাৰ সানগ্লাস হোল্ডাৰো দিয়া আছে বস্তুটো ওপৰটো গুটেটো ব্লেক দিছে সো স্পৰ্টি ফিলও দিব ইয়াত আপোনাৰ লাইক এয়াৰি ফিলটো ইমান নেপাব কাৰণ আপোনাৰ ব্লেক ইন্টেৰিয়ৰ দিয়া আছে তো বস্তুটো আৰু বাকি ইয়াত আপোনাৰ আই থিংক ওয়্যাৰলেস চাৰ্জিং প্যাড দিয়া আছে বস্তুটো এসি দিয়া আছে অটোমেটিক সো এখিনি দিয়া আছে আৰু সো ইয়াতো আপোনাৰ যোনটো গ্লাভ বক্স দিয়া আছে এটো আপোনাৰ কুল গ্লাভ বক্স হ'ব পাৰে মোষ্ট প্ৰবলি সো এনে দিয়া আছে সো এটো আপোনাৰ সিটিং তো হয় সো ইয়াত পানী লাগিয়ে আছে বস্তুটো পেকেট আৰু এটো আপোনাৰ ষ্টৰেজ স্পেস দিয়া আছে সো ভাল লাগিছে মানে হা বস্তুটো এনেকুৱা বস্তুটো দিয়া আছে সো আৰু এফনে আপোনাৰ ইলেক্ট্ৰনিক এডজাস্টেবল ইলেক্ট্ৰনিক হয় আপোনাৰ এইকিটা সিট গিটা সো এখানে আপোনাৰ সফটেস্ট মেটেৰিয়েল দিয়া আছে সো এখিনি আপোনাৰ ভিতৰটো হয় মই আপোনাৰ বাহিৰৰ পৰা আপোনাক দেখাই আছো বস্তুটো সো এটো আপোনাৰ ব্ল্যাক কালাৰ দেখিব আছে ব্ল্যাক কালাৰ বহুত লাইক ষ্টানিং লাগিছে কালাৰটো সো লাইক চেঞ্জ কৰিছে লাইক ফ্ৰন্ট ফেস ইয়াটো চেঞ্জ কৰিছে আপোনাৰ দেখিব আছে যোনটো ডিআৰএল হয় এনেকা তললে আহিছে যোনটো বস্তুটো কানেক্টেড নহয় তো নিউ টাইগাৰ নিউজ গ্ৰিল আছে বস্তুটো আৰু মোষ্ট প্ৰবলি ইয়াত আপোনাৰ এডাস লেভেল 2 আছে কাৰণ আপোনাৰ ইয়াত ফ্ৰন্ট পাৰ্কিং কেমেৰা দিয়া আছে আৰু এফনে আপোনাৰ এডাসৰ আপোনাৰ যোনটো কেমেৰা আছে হেতু দিয়া আছে বস্তুটো আৰু ব্ল্যাক কালাৰ পুৰে ভাল লাগিছে গাড়ীখন আৰু এফলে দেখিব পাইছে তলফালে দেখিব পাইছে ইয়াত আপোনাৰ ফ্ৰন্ট পাৰ্কিং সেন্সৰস দিয়া আছে এফলে আপোনাৰ যোনটো ডিআৰএল আৰু ডিএলডি আছে এটো আপোনাৰ টাৰ্ন ইন্ডিকেটৰ কাৰণে দিয়া আছে বস্তুটো এটা আপোনাৰ এলইডি হয় বস্তুকিটা আৰু এফলে আপোনাৰ এনেকে দেখিব পাইছে ফ্ৰন্ট প্ৰফাইলটো আৰু এফলে আপোনাৰ 360 ডিগ্ৰী কেমেৰা কাৰণে দিয়া আছে বস্তুটো আপোনাৰ ইয়াত টাৰ্ন ইন্ডিকেটৰ দিয়া আছে আৰু এইকিটা এলয় হয় এইকিটা এপলো আইনিকৰ হয় এটা আপোনাৰ 17 ইঞ্চ হ'ব মোষ্ট প্ৰবলি অন 16 ইঞ্চ হয় 16 ইঞ্চ হয় আৰু ডিজাইনটো ভাল লাগিছে মানে হা ব্ল্যাক কালাৰ সো ভাল লাগিছে মানে ঠিকঠিক আছে সো ব্ল্যাক কালাৰ অবভিয়াসলি গাড়ীও ভাল লাগিছে আজিকালি ব্ল্যাক কালাৰ ট্ৰেন্ডিংতে থাকে বস্তুটো আৰু আপোনাৰ রুফলেস দিয়া আছে সাকভেন এন্টেনা উইথ আপোনাৰ এফলে দেখিব পাইছে হাফ সানরুফ দিয়া আছে আৰু আপোনাৰ দিস ইজ দ্য ব্যাক প্ৰফাইল সো দিস ইজ দ্য কানেক্টেড টেল লাইট দিয়া আছে ইয়াত বস্তুটো সনেট আৰু এক্স লাইনৰ বেজিংটো দিয়া আছে দেখিব আছে এক্স লাইন আৰু এফলে আপোনাৰ ডিফকাৰ দিয়া আছে আৰু এটো মই বুটটো আপোনাৰ খুলি মেলি এবাৰ দেখাই দিছো সো আপোনাৰ বুটটো আপোনাৰ হাইড্ৰলিক্স দিয়া আছে দিস ইজ দ্য হাইড্ৰলিক্স আপোনাৰ পাৰ্সেল ট্ৰেও দিয়া আছে সো বুটটো আপোনাৰ এম্পল এমাউন্ট অফ স্পেস দিয়া আছে বস্তুখিনি আৰু এফলে আপোনাৰ যদি খুলে ইয়াত আপোনাৰ স্টেপনিটো দিয়া আছে দেখিব আছে উইথ টুল কিট সো বুটটো বহুতে ডাঙৰ আছে বস্তুটো উইথ লাইটও দিয়া আছে আৰু এফলে পৰা যদি মই দেখাও এবাৰ আৰু এফলে আপোনাৰ প্ৰাইভেসি কাৰণে এটো দিয়া আছে প্ৰাইভেসি কাৰ্ডেন্স আৰু ৰিয়াৰ পাছফালেও আপোনাৰ বহিবলৈ সিট গিটা ভালেই হ'ব ডেফিনেটলি আপোনাৰ তিনটা কাৰণে ভাল নহব বাট দুটা ধুনিয়াছে হৈ পৰিব আৰ্ম ৰেষ্টটো দিয়া আছে চাৰ্জিং সকেট দিয়া আছে আৰু বাকি আপোনাৰ USB চাৰ্জিং টাইপ সি সকেটও দিয়া আছে আমাৰ পৰা হুমাই প্লে আপোনাক দেখাই দিছো গাড়ীখনৰ ভিতৰ সো আমাৰ ভালে লাগিছে হা বেয়া লগা নাই সো এনেকা আপোনাৰ
ইণ্টেৰিয়ৰটো আছে চ' ব্লেক কালাৰ ন আপোনাৰ লাইক আন্ধাৰ ফিলটো দিছে ব্লেক কালাৰ ষ্টিল ভালে লাগিছে বেয়া লগা নাই আৰু লেগ ৰুমটো ভালেই আছে আণ্ডাৰ থাই ছাপৰ্টটো ভাল আছে আৰু যোনটো বেক চাইডৰ ৰিক্লাইনিংটো ন ৰিক্লাইনিং এংগলটো ভাল আছে চ' বহুত গাড়ীত মই দেখিছোঁ লাইক মেগনাইট হওক কাইলাক হওক ৰিক্লাইনিং ছাপৰ্টটো ভাল নহয় বাট ইয়াত আপোনাৰ ৰিক্লাইনিং ছাপৰ্টটো ডেফিনেটলি ভাল আছে মানে চ' সেই বস্তুটোৰ কাৰণে মোৰ ভাল লাগিছে বস্তুটো আৰু বাকী ইয়াত আপোনাৰ এনেকৈ আপোনাৰ দেখিব পাইছে স্পেচটো এনেকৈ আপোনাৰ ফ্ৰণ্ট ডেছবৰ্ডখন ওলাই থাকে চ' বহুতে ভাল লাগিছে মানে হা চ' আপোনাৰ এই ইঞ্জিন অপশ্যনটো মষ্ট প্ৰবেবলি 1.5 লিটাৰ হয় এইটো আপোনাৰ ডিজেলো আহে পেট্ৰলো আহে ছনেটৰ চ' এইটো আপোনাৰ অনলাইনত চেক কৰি ল'ব পাৰে প্ৰাইচটো আপোনাৰ অনলাইনত চেক কৰিব পাৰে চ' সেইখিনি মই নকওঁ বাট গাড়ীখন আপোনাৰ যেনেকৈ দেখাব লাগে কি ফিচাৰ আছে কি আছে ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ চ' সেইখিনি মোৰ কাম হয় দেখুওৱা চ' সেইখিনি মই ডেফিনেটলি আপোনালোকক দেখাই দিছোঁ বাট দিছ ইজ দ্য এক্স লাইন টপ মডেল আৰু বাকী গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো মই আপোনাক দেখাই দিছোঁ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো ইমান আছে আই থিংক 200+ mm হয় গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো চ' বহুতে ওখ আছে চ' ডেফিনেটলি কম্পেক্ট SUV হ'লেও গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো বহুতে ওখ দিয়া আছে চ' ডেফিনেটলি বিগ থামছ আপছটো কিয়া চ' এখন চাইৰছ হয় চাইৰছখনো লাইক মই ভিডিঅ' বনাই আছোঁ আপোনালোকে চেক আউট কৰিব পাৰে আৰু এখন আপোনাৰ আগৰ ছনেটখন হয় দেখিব পাইছে আগৰ ছনেটখন এখন কিয় ইয়াত আছে মই নাজানো এখন আই থিংক মষ্ট প্ৰবেবলি GT লাইন হয় চ' এখন আপোনাৰ নিউ ছনেটখন হয় ডেফিনেটলি চ' এইখন আপোনাৰ মই ভিডিঅ'টো বনাই দিছোঁ ধুনীয়া আছে আপোনালোকে চেক আউট কৰিব পাৰে আৰু যদি ল'ব মন আছে দেন ডেফিনেটলি আপোনালোকে কণ্টেক্ট কৰিব পাৰে কিয়া শ্ব'ৰুমত চ' ব্লেক কালাৰ বহুতে লাইক ষ্টানিং লাগিছে গাড়ীখন চ' আপ মাৰ্কেট ফিলো দিছে গাড়ীখনৰ আৰু যিমানখিনি ফিচাৰ্ছ পাব লাগে গোটেইখিনি দিয়া আছে চ' ইউ কেন চেক ইট আউট আৰু যদি কিবা লাগে আপোনালোকে কমেণ্টত কৰিব পাৰে আৰু লাইক ছাবস্ক্ৰাইব কৰিব নাপাৰিব টিল দেন বাই বাই